নমস্কাৰ। আজি এটা বহুত বেছি ইণ্টাৰেষ্টিং ক্লাছ হয় আৰু ইয়াত নতুন নতুন কিছুমান বস্তু শিকিবলৈ পাব আৰু কিছুমান কনচেপ্ট লগাই কুৱেশ্যন কেনেকৈ কৰে সেই বস্তুখিনি গম পাব। ঠিক আছে, শুনি লওক প্ৰথমে। আৰু এই ক্লাছটো কৰিবৰ কাৰণে আপোনালোকৰ দুটামান নলেজ লাগিব। সেইকাৰণে মই পাৰ্ট 3টো মই হিষ্ট্ৰিকেল প্লেচৰ এটা ভিডিঅ'ৰ পাছত আনিছোঁ, কিয়নো ইয়াতে আপোনালোকৰ আমি অসম মেপৰ যিটো ফাৰ্ষ্ট ক্লাছটো কৰিছোঁ আৰু ছেকেণ্ড ক্লাছটো কৰিছোঁ, সেই দুটা বস্তুটো লাগিব। তাৰ পাছত যিখিনি আমি অসমৰ হিষ্ট্ৰিকেল প্লেচ বা মঠ মন্দিৰ কোন কোন ঠাইত আছে সেইখিনি চাইছিলোঁ, তাৰো অলপমান নলেজ লাগিব। ঠিক আছে, যদি আছে ভাল কথা, কুৱেশ্যনখিনি কৰিব পাৰিব আৰু মেপৰ আজিৰ এই ক্লাছটো ভাল পাব। আৰু যদি নাই তেনেহ'লে অলপমান চাই যাওক এণ্ড পিছত গম পাই যাব। ঠিক আছে, কেনেকৈ কৰিব পাৰে, কি কৰিব পাৰে আৰু কি কি কুৱেশ্যন আহিব পাৰে। বহুত বেছি ইম্পৰ্টেণ্ট চিৰিজ হয় এইটো। প্ৰথম এটা কুৱেশ্যন লওঁ। ঠিক আছে, মেপত যোৱাৰ আগত আমি প্ৰথম কুৱেশ্যন লওঁ। কুৱেশ্যনটো চাওক। ইয়াত কৈছে যে which of the following temples is located at the shortest distance from Guwahati? তলৰ কোনটো মন্দিৰ গুৱাহাটীৰ পৰা আটাইতকৈ কম দূৰত্বত অৱস্থিত? চাওক, এই কুৱেশ্যনটো কৰিবৰ কাৰণে প্ৰথম কি লাগিব, আপোনালোকৰ মেপখনৰ নলেজ লাগিব যে কোনখন ঠাই ক'ত আছে, কোনখন ডিষ্ট্ৰিক্ট ক'ত আছে, কোন ঠাইত আছে। ঠিক আছে, মানে মেপখন চকু মুদিলে যাতে আহে। এতিয়া চাওক, টিলিঙা মন্দিৰ, নেঘেৰিটিং শিৱদৌল, দেওশাল মন্দিৰ, মহাভৈৰৱ মন্দিৰ, এইকেইটাৰ ভিতৰত কোনটো গুৱাহাটীৰ পৰা আটাইতকৈ ওচৰত আছে? এতিয়া ছেকেণ্ড কথা কি জানিব লাগিব, টিলিঙা মন্দিৰ আছে ক'ত, নেঘেৰিটিং শিৱদৌল আছে ক'ত, দেওশাল মন্দিৰ আছে ক'ত আৰু মহাভৈৰৱ মন্দিৰ আছে ক'ত। সেইকাৰণে মই কৈছিলোঁ যে এই ক্লাছটো মই শেষত অনাৰ কাৰণ এইটোৱে যে আপোনালোকে বহুখিনি নলেজ একলগ কৰি যাতে ইয়াক কৰিব পাৰে। সেইকাৰণে আজিকালি এনেকুৱা কুৱেশ্যন সোধা কৰিছে, আজিকালি চিম্পল কুৱেশ্যন নুসুধে। ঠিক আছে, তো তাৰ কাৰণে জানিব লাগিব। সেইকাৰণে KSGS আছামে আপোনালোকক একদম আতি গুৰি মাৰি কমপ্লিট বস্তু দিছে। ভালদৰে যদি মন দি আহিছে, প্ৰথমৰ পৰা চাই আহিছে, তেনেহ'লে অকণো সমস্যা নহয়। ঠিক আছে, প্ৰথম চাওক, টিলিঙা মন্দিৰ ক'ত আছে? তিনিচুকীয়াত আছে। এতিয়া মেপত যাওঁ। ঠিক আছে, টিলিঙা মন্দিৰ চাই যাওক। প্ৰথম কথা হ'ল গুৱাহাটীৰ পৰা কোনটো কি আছে শ্বৰ্টেষ্ট ডিষ্টেঞ্চ, মানে আটাইতকৈ কম দূৰত্বত আছে। এতিয়া চাওক, এইখন গুৱাহাটী। অ'কে, প্ৰথম আমি জানিব লাগিব টিলিঙা মন্দিৰ ক'ত আছে? তিনিচুকীয়া। নেঘেৰিটিং শিৱদৌল ক'ত আছে জানিব লাগিব, গোলাঘাট ডিষ্ট্ৰিক্ট। গোলাঘাট ক'ত আছে? ইয়াত আছে। সেইকাৰণে কৈছিলোঁ মেপো জানিব লাগিব, ডাইৰেকশ্যনো জানিব লাগিব, কোনটো ঠাই ক'ত আছে। প্ৰেক্টিচ কৰিলে আহি যাব। ঠিক আছে, চাই যাওক। তাৰপাছত আৰু আমাৰ অপশ্যনত কি আছিলে? অ'কে, অপশ্যনত আছিলে দেওশাল মন্দিৰ। ঠিক আছে, দেওশালটো পিছত আহিম। মহাভৈৰৱ মন্দিৰ। মহাভৈৰৱ মন্দিৰ ক'ত আছে? তেজপুৰত আছে। তেজপুৰ ক'ত? মানে শোণিতপুৰ ডিষ্ট্ৰিক্টত আছে। তেজপুৰ ক'ত আছে? ইয়াত আছে, এইখন। এতিয়া চাওক, এইখন গুৱাহাটী। ইয়াৰ পৰা আমি পাই গ'লোঁ এইটো আপোনাৰ টিলিঙা মন্দিৰ, এইটো আপোনাৰ নেঘেৰিটিং শিৱদৌল গোলাঘাটত আছে, আৰু এইটো আপোনাৰ তেজপুৰত আছে মহাভৈৰৱ মন্দিৰ। আৰু এটা কি আছে? দেওশাল। দেওশাল মন্দিৰ ক'ত আছে জানেনে? জাগিৰোড। জাগিৰোড মানে আপোনাৰ মৰিগাঁও ডিষ্ট্ৰিক্ট, এইখিনি ঠাইতে থাকিব। ঠিক আছে, ইয়াতে আছে আপোনাৰ জাগিৰোড। এতিয়া মোক কওক, কোনটো মন্দিৰ গুৱাহাটীৰ পৰা একেবাৰে ওচৰত আছে? য়েছ, দেওশাল মন্দিৰ। গম পালে? আৰু এই জানিলে কাৰণে একেবাৰে ইজি। এতিয়া আপোনালোকৰ কাৰণে কি কি নলেজ লাগিব কওক? প্ৰথম জানিব লাগিব যে কোনটো মন্দিৰ কোনখন ডিষ্ট্ৰিক্টত আছে। ঠিক আছে, আৰু কোনখন ঠাই গুৱাহাটীৰ পৰা ওচৰত আছে, কোনখন দূৰত আছে, এইটো জানিবৰ কাৰণে আপোনালোকে মেপ লাগিব। চাওক, পৰীক্ষাত ইমান বহুত বেছি টাফ কৰি নিদিয়ে, ক্ৰিটিকেল কৰি নিদিয়ে। এতিয়া ইয়াত ধুনীয়াকৈ দেখা গৈ আছে যে এইটো আটাইতকৈ বেছি দূৰত আছে, এইটো আছে, এইটো আছে, এইটো আছে, এইটো আছে। তে গম পাই গ'ল যে দেওশাল মন্দিৰটো গুৱাহাটীৰ পৰা কম দূৰত্বত আছে। ঠিক আছে, ইমান বেছি ক্ৰিটিকেল কৰি নিদিয়ে বোলে ইয়াত এটা দি দিলে, ইয়াত দিলে, তেনেকৈ কোনো উলিয়াব নোৱাৰিব, কাৰণ একজেক্ট ডিষ্টেঞ্চ আমি নাজানো। ঠিক আছে, তো এনেকুৱা টাইপৰ কুৱেশ্যনবোৰ আপোনালোকে দেখিবলৈ পাব। সেইকাৰণে সকলোবোৰ বস্তু ভালদৰে চাই আহক, আৰামছে কৰিব পাৰিব। তাৰপিছত নেক্সট কুৱেশ্যনটো চাওক। ইয়াত কৈছে যে এইটো, হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ এবাউট দ্য প্লেচ চিপাঝাৰ ইজ ইনকাৰেক্ট? ইনকাৰেক্ট সুধিছে, কোনটো শুদ্ধ নহয় বুলি কৈছে। ঠিক আছে, চিপাঝাৰ ক'ত আছে জানিব লাগিব, কোনখন ডিষ্ট্ৰিক্টত আছে জানিব লাগিব, ব্ৰহ্মপুত্ৰৰ নৰ্থ বেংকত আছে নে চাউথ বেংকত আছে, সেই বস্তুটো জানিব লাগিব। সেইকাৰণে বহুখিনি নলেজ লগাই আপোনালোকে এনেকুৱা কুৱেশ্যনবোৰ এটেম্প কৰিব পাৰিব। প্ৰথম চাওক, ইট ইজ চিটুৱেটেড 50 কিলোমিটাৰ এৱে ফ্ৰম দিছপুৰ। ঠিক আছে, য়েছ, মই মেপত গৈ আছোঁ। এই স্মল টাউন অফ দৰং, কোনখন ডিষ্ট্ৰিক্ট হয়, দৰঙৰ হয় নে নহয় সেইটো জানিব লাগিব। আৰু চিটুৱেটেড ইন দ্য নৰ্থ বেংক অফ ব্ৰহ্মপুত্ৰ, নান অফ দ্য এবভ, মানে কোনটো ইনকাৰেক্ট সুধিছে। এতিয়া চাওক, মই মেপত যাওঁ। চিপাঝাৰ প্ৰথম আমি দেখিলোঁ যে কি ক'ত আছে? নৰ্থ বেংকত আছে। য়েছ, নৰ্থ বেংকত আছে। তাৰপাছত স্মল টাউন অফ দৰং হয়নে? য়েছ, দৰং ডিষ্ট্ৰিক্টৰ হয় চিপাঝাৰ। 2 নম্বৰটো কাৰেক্ট, এইটোও কাৰেক্ট,
এইটো correct আৰু it is situated 50 kilometer away from Dispur. Yes, approximately 50 kilometer away from district Dispur. Exact নালাগে, এইটো শুদ্ধ। আমাক কৈছে কি কোনটো ইনকাৰেক্ট, তো এনসাৰ কি হ'ব? নান অফ দা এবভ, মানে গোটেইকেইটা শুদ্ধ হয়। ঠিক আছে, তো ইয়াৰ কাৰণে আপোনালোকৰ মেপখন ভালদৰে লাগিব, সেইকাৰণে মই কেইখনমান ঠাই প্লেচ ধুনীয়াকৈ লৈ আহিছোঁ। প্ৰথম আপোনালোকৰ ৰেফাৰেঞ্চ কি হ'ব? ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰৰ যদি দক্ষিণ এইটো হ'ল আপোনাৰ উত্তৰ পাৰ, এইটো দক্ষিণ পাৰ। চাওক কেইখনমান ঠাই চাওক হা, উত্তৰ দক্ষিণ একেলগে আছে। এইখন দেখিছে একদম উত্তৰ পাৰ দক্ষিণ পাৰ, লগতে এইফালে কি হ'ব? পূবৰ পৰা পশ্চিমলৈ ঠাইবোৰ আহি আছে। বুজিছে? আগৰ ক্লাছবোৰ কৰিছে যদি ডাইৰেকশ্যনটো গম পাব। ইয়াত চাওক এই ঠাইকেইখন চাই থ'ব, কুৱেশ্যনত আহিব পাৰে। দলগাঁও, ঢেকীয়াজুলিৰ পৰা আহিছে, ঢেকীয়াজুলি, দলগাঁও, খাৰুপেটীয়া। মনত ৰাখিব, খাৰুপেটীয়া ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে আছে। ঠিক আছে, খাৰুপেটীয়া, তাৰপিছত মংগলদৈ পায়, তাৰপিছত চিপাজাৰ পায়, দেন বাইহাটা চাৰিআলি পায়। ঠিক আছে, বাইহাটা চাৰিআলিৰ পৰা এনেকৈ আপোনাৰ এইফালে আপোনাৰ ৰঙিয়া নলবাৰী গুচি যায়, এইফালে চাংচাৰি হৈ গুৱাহাটীৰ ফালে গুচি আহে। সেইকাৰণে এই চাৰিখন ঠাই চাই থওক, ইম্পৰ্টেণ্ট প্লেচ। কেতিয়াবা দিব পাৰে যে এৰেঞ্জ কৰিব দিব পাৰে, ক'ৰ পৰা? পূবৰ পৰা পশ্চিমলৈ, দলগাঁও, খাৰুপেটীয়া, মংগলদৈ, চিপাজাৰ। ঠিক আছে, ইম্পৰ্টেণ্ট কিছুমান বস্তু আছে, অলপ অপেক্ষা কৰক। তেনেকৈ ইয়াৰ সমান্তৰালকৈ, ইয়াৰ পেৰেলেলি যদি দক্ষিণ পাৰে চাই, তেনেহ'লে চাওক ৰূপহী দক্ষিণ পাৰৰ হয়, ধিং। ঠিক আছে, মৰিগাঁওটো ডিষ্ট্ৰিক্টে হয়, তো মৰিগাঁও ঠাইখনো সুধিব পাৰে কেতিয়াবা। দেন মায়ং, মায়ং ক'ত আছে? হা, মায়ং আছে আপোনাৰ দক্ষিণ পাৰত। মায়ং বহুতে উত্তৰ পাৰলৈ গুচি যায়গৈ, তাত ভুল কৰে। ঠিক আছে, মায়ঙৰ ওপৰত কুৱেশ্যন এটা আহিছিলে। এতিয়া যদি চাই চিপাজাৰ মায়ং এপ্ৰক্সিমেটলি ছেম ডিষ্টেঞ্চতে আছে, ক'ৰ পৰা? গুৱাহাটীৰ পৰা। অ'কে, চ' কেতিয়াবা আপোনাৰ কুৱেশ্যনত আহিব পাৰে যে চিপাজাৰ নহয় মায়ঙৰ বিষয়ে আহিব পাৰে, গম পালে? তো ইয়াত যদি আমি চাওঁ, সেইকাৰণে মেপ কোনখন ঠাই ক'ত আছে, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ নে দক্ষিণ পাৰ, বা ক'ৰ পৰা কিমান দূৰত আছে। গতিকে আমাৰ চেণ্ট্ৰেল যিহেতু লোকেশ্যনটো গুৱাহাটী হয়, দিছপুৰ হয়, গতিকে এনেকুৱা কুৱেশ্যন সুধিলে সদায় দিছপুৰক চেণ্টাৰ কৰি সুধিব। ঠিক আছে, অ'কে, আমি নেক্সট আৰু এটা কুৱেশ্যন চাওঁ। আৰু নেক্সট কুৱেশ্যন চোৱাৰ আগতে মই আৰু কেইখনমান ঠাই মই ক'বলৈ ওলাইছোঁ। এখন ব্ৰহ্মপুত্ৰ নদী, ব্ৰহ্মপুত্ৰ নদীৰ যদি দক্ষিণ পাৰত উত্তৰ পাৰত চাই হাজো আছে, চাংচাৰি আছে, বাইহাটা চাৰিআলি আছে, ৰঙিয়া আছে। ঠিক আছে, টিহু 60 টাকা, মনত পৰিছে নাই? চ' টিহুৰ চুক, টিহু আছে, পাঠশালা, হাউলি, বৰপেটা, বৰপেটা ৰোড। ঠিক আছে, এইবোৰ ঠাই আপোনাৰ দক্ষিণ পাৰৰ। গতিকে বহুত ঠাই আছে, চব চাব নালাগে, যিখিনি মই দি থৈছোঁ সেইখিনি এবাৰ হ'লেও চাই যাওক, পৰীক্ষাত মনত পৰি যাব। ঠিক আছে, তেনেকৈ উত্তৰ পাৰৰ দক্ষিণ পাৰৰ ঠাইবোৰ জাগিৰোড, যোৰাবাট। ঠিক আছে, পানীখাইটি, মায়ং, এইটো উত্তৰ পাৰ, এইটো দক্ষিণ পাৰ, এইটো উত্তৰ পাৰ। তো যিখিনি ঠাই দিয়া আছে ইমানখিনি চাই থ'লেও আপোনালোকৰ কাৰণে হৈ যাব। তেনেকৈ আৰু কেইখনমান ঠাই চাওক। আপাৰৰ ফালে যদি আমি চাওঁ, যদি দেখে আপোনালোকে, ইয়াত দেখিব চিলাপথাৰ, ইম্পৰ্টেণ্ট ঠাই। ধেমাজি, নৰ্থ লখিমপুৰ, হয় নাই? এইবোৰ আপোনাৰ ক'ত আছে? উত্তৰ পাৰত আছে। আৰু এইফালে যদি চাই ডিব্ৰুগড়, তিনচুকীয়া, দুলীয়াজান, মৰাণ টাউন, হয়নে? শিৱসাগৰ, যোৰহাট, নুমলীগড়, গোলাঘাট। অ'কে, তো যিমানখিনি দিয়া আছে ইমানখিনি চাই থওক। দেন আৰু অকণমান নামনি অসমৰ ফালে আহক, কিছুমান ইম্পৰ্টেণ্ট প্লেচ। অভয়াপুৰী চাই থ'ব পাৰে, উত্তৰ পাৰে আছে। চাপৰ, বিলাচীপাৰা, চক্ৰশিলা পাহাৰ। ঠিক আছে, গৌৰীপুৰ, এইবোৰ চাই থ'ব। গৌৰীপুৰ, এইবোৰ নিউজত থাকে ন, গৌৰীপুৰ। তাৰপিছত আপোনাৰ এইফালে যদি দক্ষিণ পাৰত থাকে তেনেহ'লে দেখিব লক্ষীপুৰ, গোৱালপাৰা, দুধনৈ। ঠিক আছে, মাইতা, নগৰবেৰা, ছয়গাঁও, বিজয়নগৰ, এইবোৰ। এইখিনি সকলোবোৰ নাচালেও মই যিখিনি দিলোঁ ইমানখিনি যদি চাই থয়, পৰীক্ষাৰ কুৱেশ্যন পেপাৰবোৰ যদি চাই, ইয়াৰ ওপৰতে উৰাই ঘূৰাই কুৱেশ্যনবোৰ আহি থাকে। ঠিক আছে, নাও এইবাৰ আমি কুৱেশ্যন চাবলৈ গৈ আছোঁ। ইয়াত কৈছে যে জাগিৰোড টাউন ইজ লোকেটেড, জাগিৰোড চহৰ অৱস্থিত। অপশ্যন এ 50 কিলোমিটাৰ ৱেষ্ট টু দ্য গুৱাহাটী, 50 কিলোমিটাৰ ইষ্ট টু দ্য নগাঁও, চাউথ অফ দ্য আছাম, 50 কিলোমিটাৰ ইষ্ট টু দ্য গুৱাহাটী। চাওক এইটো আপোনালোকে নিশ্চয় গম পাব। মেপত যদি যায়, জাগিৰোড, জাগিৰোড ক'ত আছে? ইয়াত, এইখন জাগিৰোড। ঠিক আছে, ইয়াত জাগিৰোড আছে। এইখন কি আপোনাৰ? ৰ'ব এক মিনিট, মই চাফ কৰি দিছোঁ এবাৰ। হা, অ'কে, এইখন আপোনাৰ গুৱাহাটী, এইখন জাগিৰোড। এতিয়া এইটো কি আছিল আপোনাৰ? ইষ্ট, হয়নে? ৱেষ্ট, নৰ্থ, চাউথ। এতিয়া ভালদৰে যদি মন কৰে, জাগিৰোড কোনফালে আছে চাওকচোন। এপ্ৰক্সিমেটলি 50 কিলোমিটাৰ ইষ্ট নে ৱেষ্ট? হা, ইষ্ট, ইষ্ট ফ্ৰম গুৱাহাটী। অপশ্যন আছেনে? য়েছ, 50 কিলোমিটাৰ ইষ্ট টু
50 কিলোমিটাৰ ইষ্ট টু গুৱাহাটী, ঠিক আছে, গুৱাহাটীৰ পৰা 50 কিলোমিটাৰ পূবে। এতিয়া ইয়াত কৈছে চাওক, এইটো হয় 50 কিলোমিটাৰ ইষ্ট টু নগাঁও, কিন্তু নাই, ৱেষ্ট টু নগাঁও হয়। চাওক, এখন জাগিৰোড, এখন নগাঁও, ইয়াৰ পৰা যদি ক'লে হয় যে এপ্ৰক্সিমেটলি 50 কিলোমিটাৰ ৱেষ্ট টু নগাঁও কোৱা হয়, আমি তাক কনচিডাৰ কৰিব পাৰিলোঁ, কিন্তু ইষ্ট কৈছে, নগাঁৱৰ পৰা ইষ্ট কোনফালে হ'ব, ইফালে হ'ব, এইটো হ'বই নোৱাৰে, ঠিক আছে। তাৰ পাছত চাউথ অফ দ্য আছাম, চাউথতো নহয়, চেণ্ট্ৰেলতে আছে, ঠিক আছে। 50 কিলোমিটাৰ ৱেষ্ট টু গুৱাহাটী হ'ব জানো, নহয়, ঠিক আছে। গতিকে এই কুৱেশ্যনবোৰ এনেকৈ এটেম্প কৰিব লাগিব। তাৰ কাৰণে আপোনালোকে মেপৰ ক্লাছ নাম্বাৰ 1, ক্লাছ নাম্বাৰ 2 আৰু এইটো একেলগে মিলাই চাওক। আৰু হিষ্ট্ৰিকেল প্লেচবোৰ মই যিখিনি ঠাই নিউজত আছে সেইখিনি কৈছোঁ, জাগিৰোড কিয় নিউজত আছে, তাতে আপোনাৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি বহি আছে, তো এই কুৱেশ্যনবোৰ আহিব পাৰে। তাৰ পাছত ইয়াত সুধিছে যে তলৰ কোনটো ঠাই বা কোনখন ঠাই অসমৰ আটাইতকৈ দক্ষিণৰ, হুইচ অফ দ্য ফলোয়িং প্লেচ ইজ দ্য চাউথ মোষ্ট পইণ্ট অফ আছাম, ডিফু, হাফলং, হামৰেন, ধলাই। এনেকুৱা টাইপৰ কুৱেশ্যন এটা মই আগতেও কৰাইছোঁ। ইয়াত চাওক, ডিফু ক'ত আছে, ইজ কাৰ্বি আংলং। তাৰপাছত যদি চাই কি কি আছে আৰু, হামৰেন, এই যে এখন ডিফু, হামৰেন, আৰু কি কি আছে অপশ্যনত, ডিফু, হাফলং, হামৰেন আৰু ধলাই। ক'ত গ'ল, হা, ডিফু, হামৰেন, হাফলং, ধলাই। ধলাই ইয়াত আছে, এইখিনি ঠাইত আছে, এইখিনি ঠাইত ধলাই আছে কাছাৰত। এতিয়া এতিয়া ধলাইখন কিয় আহিলে, মই সেইদিনাখন আপোনালোকক সেইদিনাখন আপোনাক মই এটা ক্লাছ কৰাইছিলোঁ যে মেপৰ 2 নম্বৰ ধলাই নিউজত আছিলে। গতিকে যিখিনি ঠাই নিউজত আছে কুৱেশ্যন তাৰ পৰাই আহিব। এতিয়া ইয়াত যদি চাই আটাইতকৈ চাউথত কোন আছে, ধলাই আছে, গতিকে ইয়াৰ এনচাৰটো কি হ'ব, য়েছ, ধলাই। চাওক কিমানখিনি বস্তু জানিব লাগিব, কিমানখিনি নলেজ লাগিব, আৰু কোনখন ঠাই এক্সামত আহিব পাৰে সেইখিনিও আপোনালোকে কেনেকৈ জানিব, যিখিনি নিউজত চলি আছে, কাৰেণ্ট এফেয়াৰ্ছত আছে। কাৰেণ্ট এফেয়াৰ্ছৰ পৰা কুৱেশ্যন ডাইৰেক্ট নাহে, এনেকৈ আহিব, ঠিক আছে। তো মন দিয়ক, যিবোৰ কথা কৈ আছোঁ মন দিয়ক, কামত আহিব, নহ'লে পিছত পস্তাব। অ'কে, এতিয়া এই কুৱেশ্যনটোৱে কৈছে যে বৈশিষ্ট্য টেম্পল ইজ লোকেটেড এট, বৈশিষ্ট্য টেম্পল ক'ত আছে, নীলাচল হিল, ইয়াততো নাই। ভস্মাচল হিল আছে জানো, নাই। চাওক কিমান কনফিউজ কৰাব, চাওক। তাৰপিছত কি কৈছে, 50 কিলোমিটাৰ ৱেষ্ট অফ গুৱাহাটী, হা, 50 কিলোমিটাৰ ৱেষ্ট অফ গুৱাহাটী আছিল জানো, নাই। আমি কি পঢ়িছিলোঁ, বৈশিষ্ট্য মন্দিৰ ক'ত আছে, য়েছ, চাউথ ইষ্ট কৰ্ণাৰ অফ গুৱাহাটী। চ' সেইকাৰণে মই যেতিয়া যোৱাকালি বা আজি যোৱাকালি ক্লাছটো, থাৰ্ড ক্লাছটো দিছোঁ অসমৰ হিষ্ট্ৰিকেল প্লেচবোৰ, তাত এই পইণ্টবোৰ মই মেনশ্যন কৰি দিছোঁ, কোনটো টেম্পল বা কোনখন প্লেচ ক'ত আছে, ঠিক আছে, মন দিব। গম পালে কেনেকুৱা কুৱেশ্যন আহিব পাৰে। তাৰপিছত ইয়াত কৈছে যে তলৰ কোনটো ঠাই ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত অৱস্থিত নহয়, সীতাজখলা ক'ত আছে, দক্ষিণ পাৰত আছে। চন্দ্ৰপুৰ দক্ষিণপুৰত আছে। শুৱালকুছি ক'ত আছে, উত্তৰ পাৰত আছে। জালুকবাৰী দক্ষিণ পাৰতে আছে, ঠিক আছে। তো কোনখন ঠাই ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত অৱস্থিত নহয় কৈছে, এইকেইখনটো দক্ষিণ পাৰত হয়, নহয় কোনখন, শুৱালকুছি। শুৱালকুছি ক'ত আছে, উত্তৰ পাৰত আছে। অ'কে, বুজিলে, ইজি, একেবাৰে ইজি। যদি আপোনালোকে আগৰ পৰা ক্লাছবোৰ ভালদৰে কৰি আছে তেনেহ'লে ইয়াত কোনো সমস্যা আহিব নালাগে। যদি সমস্যা আহে তেনেহ'লে এবাৰ ভালদৰে চাওক, 2বাৰ 3বাৰ চোৱাৰ পাছত নিশ্চয় গম পাব, আৰু কোনবোৰ ঠাই চাব লাগে সেইখিনিও গম পাব। আৰু আজি যিখিনি মেপত মই ঠাইখিনি দি দিলোঁ সেইখিনিতো আপোনালোকে চাব, ঠিক আছে, এইখিনি ইম্পৰ্টেণ্ট হয়। নাও এইখিনি নক'লোঁ নেকি মই, এই ঠাইখিনি ক'লোতো আপোনাৰ দক্ষিণ উত্তৰ পাৰ, হা। নাও আৰু কেইটামান কুৱেশ্যন চাওক, ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াত কৈছে যে, নালাগে, পিছত কৰিম আমি এইখিনি, সেইটো নালাগে, হা। হাউ মেনি ডিষ্ট্ৰিক্ট অফ আছাম টাচ দ্য মিজোৰাম বৰ্ডাৰ, এইটো আপোনালোকক মই হোমৱৰ্ক দিছোঁ, এইটো কৰক। তাৰপাছত হুৱেৰ ইজ দ্য ৰিজনেল কফি ৰিচাৰ্চ ষ্টেচন লোকেটেড, আঞ্চলিক কফি গৱেষণা কেন্দ্ৰ ক'ত আছে, ডিফুত আছে। তাৰপাছত এইটো আপোনালোকে এটা কাম কৰিব, 1 নম্বৰ মেপৰ ভিডিঅ'টো চাব, ইয়াৰ লগত কানেক্ট কৰি তাৰপিছত কৰিব, সেইকাৰণে মই কুৱেশ্যনকেইটা আনিছোঁ। আৰু তলৰ কোনটো ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ উপনৈ, হুইচ এমং দ্য ফলোয়িং ইজ দ্য চাউথ বেংক ট্ৰিবিউটৰী অফ ব্ৰহ্মপুত্ৰ, এইটো কৰিব। মেপখন চাই ল'ব, বুজিব, তেতিয়া বেছি ভাল হ'ব, ঠিক আছে। আৰু চিৰাঙৰ হেডকোৱাৰ্টাৰ অফ চিৰাং, মেপ 1, মেপ ভিডিঅ' 1, যোনে যোনে কৰিছে অলৰেডি এইটো কৰিব, ঠিক আছে। এইটো এক্সাম হৈ আছে আপোনালোকৰ, এইটো এক্সাম মক টেষ্ট, কোনে কোনে কাৰেক্ট এনচাৰ দিব পাৰে মই চাওঁ। তাৰপাছত এইটো চাওক যে হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট অফ আছাম হেজ ন' ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী, অসমৰ তলৰ কোনখন জিলাৰ কোনো আন্তৰ্জাতিক সীমা নাই। মই কৈছিলোঁ ন কোনখনৰ আছে কোনখনৰ নাই। এইটো কুৱেশ্যন এইকেইটা মক টেষ্ট হৈ আছে, হা। কিমানটা কুৱেশ্যন কাৰ শুদ্ধ হয় মই চাম, চাই পেলাই তলত আপোনালোকক মাৰ্কছটো দি দিম, 1 মাৰ্কছকৈ আছে। আৰু যদি ভুল হয় কিমানকৈ যাব, পাবও 1, যাবও -1, ভালদৰে কৰিব।
তাৰপিছত অসমত বৰাক নদীৰ দৈৰ্ঘ্য এইটো মই কৈ দিছোঁ, সেইটো কৰিব নালাগে, 225 কিলোমিটাৰ এপ্ৰক্সিমেটলি। তাৰ পাছৰ কুৱেশ্যন যদি আমি চাওঁ, ইয়াত কৈছে যে এইটো মইতো হোমৱৰ্ক দিলোঁ। কোনটো কৰিব, এইটো কৰিব যে অসমৰ তলৰ কোনোখন জিলাৰ কোনো আন্তৰ্জাতিক সীমা নাই, কাছাৰ, কোকৰাঝাৰ, ধেমাজি, বাক্সা। এইটো কৰিব চিৰাং জিলাৰ হেডকোৱাৰ্টাৰ্ছ, অলৰেডি কৰোৱা হৈ আছে, কৰিব। এণ্ড এইটো কৰিব যে তলৰ কোনোখন ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ ওপৰ নৈ, চম্পাৱতী, আই, কুলচি আৰু বেকী, ইয়াৰ ভিতৰত কোনখন হয় দক্ষিণ পাৰৰ। তাৰ পাছত অসমৰ কেইখন জিলাই মিজোৰামৰ সীমান্ত স্পৰ্শ কৰে, হাউ মেনি ডিষ্ট্ৰিক্ট অফ আছাম টাচ দ্য মিজোৰাম বৰ্ডাৰ, এইটো কৰিব। তাৰ পাছত এইটো এটা ট্ৰাই কৰি চাব যে হুইচ অফ দ্য ফলোয়িং ট্ৰিজ প্ৰভাইড ৰ মেটেৰিয়েলছ ফৰ দ্য প্লাইউড ইণ্ডাষ্ট্ৰী। মই নেক্সট ক্লাছত ইয়াৰ এনচাৰবোৰ কৈ দিম, কিন্তু তাৰ আগতে মই আপোনালোকৰ চেক কৰিম কাৰ কিমান শুদ্ধ হৈছে। তাৰপিছত এই দুটাও কৰিব যদি পাৰে, যে হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য চিফ এডিটৰ অফ দ্য আছামিজ মেগাজিন প্ৰান্তিক। ঠিক আছে, কোন আছিল অসমীয়া আলোচনী প্ৰান্তিকৰ প্ৰতিষ্ঠাপক আৰু মুখ্য সম্পাদক, এইটো কৰিব। আৰু 1552 চনত কোচ ৰজা নৰনাৰায়ণৰ অনুৰোধত শংকৰদেৱে এৰাতিৰ ভিতৰত ৰচনা কৰা শাস্ত্ৰখন কি আছিলে, এইটো একদম কমন কুৱেশ্যন। তো মই যিকেইটা ক'লোঁ, আপোনালোকৰ আজি এক্সাম আছিলে, মই আৰু এটা টেষ্ট ল'ম এইকেইদিনতে, ইউটিউবতে ল'ম লাইভ ক্লাছ আহি, তাৰ আগতে এইখিনি কৰক। আৰু PDF লাগিলে 8822614404 ইয়াত কণ্টেক্ট কৰিব। আৰু ইয়াৰ ওপৰত যিমান লোকেশ্যন বেছ কুৱেশ্যন হ'ব পাৰে, MCQ হ'ব পাৰে, মই পিছত সময় পালে কৰি দিম, আৰু গ্ৰুপত আপোনালোকক MCQsবোৰ প্ৰভাইড কৰি থাকিম। ঠিক আছে, থেংক ইউ। তো মই ভাবোঁ আপোনালোকে বুজি পালে, আৰু কিমান আজি ক্লাছটো এটেণ্ড কৰিছে এটা দি দিব, য়েছ ছাৰ কৈ দিব। কিমানে বুজি পালে য়েছ ছাৰ ক'ব, কিমানে বুজি পোৱা নাই ন' ছাৰ ক'ব। থেংক ইউ।